আজি প্ৰায় এমাহেই হৈ গ'ল দেখোন। বিক্ৰমৰ কোনো খা খবৰেই নাই। কলেজো শেষ হ'ল আৰু মোৰ খবৰ লোৱাও বন্ধই কৰি দিলে। কি বা হ'ল তাৰ? সিটোতো মোৰ ফোনৰ নাম্বাৰটো লৈ গৈছিলে, কিয়নো ফোন কৰা নাই? সেইদিনাখনি মেছেজ এটাহে কৰিছিলে, তাৰ পাছততো আৰু একো কৰা নাই। জানো কি যে হ'ল আৰু। ঠিকেই। মই হৈছোঁ গাঁৱৰ দুখীয়া অন্ধ ছোৱালী আৰু সি হৈছে চহৰৰ ধনী ঘৰৰ একমাত্ৰ ল'ৰা। সিনো মোক আৰু বিয়া পাতি নিবনে? ময়ো যে কি ভুলবোৰ ধৰি থাকোঁ নহয়, ময়ো যে কি যে ভাৱনাবিলাক ভাবি থাকোঁ নহয়, তাৰ লগত এটা মানে 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 সপোন ৰচিছোঁ, তাৰ লগত এটা সোণালী সপোন ৰচিছোঁ। মানে আমাৰ আমাৰ প্ৰেমৰ এটা মধুৰ সম্পৰ্কলৈ লৈ যাম বুলি ভাবিছোঁ। কিন্তু সি বা কি ভাবিছে, আৰু সিহঁতৰ ঘৰৰ মানুহকেইটা মাক দেউতাকে বা কি বুলি ভাবিব? মোৰ দৰে এজনী অন্ধ ছোৱালীক নি পেলাই একো এটা কৰিব নোৱাৰোৱে নিজে নিজে। কিন্তু তথাপিতো সি দেখোন মোক কৈছিলে যে মই তোমাক নেপালে কি কৰিম ঠিকেই নাই। কিন্তু আজিলৈকে দেখোন সি মোৰ খবৰ খাতি এটা ওলোৱা নাই। কি যে হ'ব আৰু, সকলোখিনি ভগৱানৰ ওপৰতে এৰি দিছোঁ। যি হ'ব লগা আছে হ'ব আৰু। জোন, জোন, তই মনে মনে কি ফুৰফুৰাই আছ? নাই শেৱালি, বহি। বাকী তোৰ খা খবৰ ঠিকে আছে নহয়? মামাৰ ঘৰৰ পৰা কেতিয়া আহিলি? জোন, মই মামাৰ ঘৰৰ পৰা কালি আহিলোঁ আৰু তোক চাবলৈকে আহিছোঁ জাননে। বাকী কচোন, তোৰ খা খবৰ কেনেকুৱা চলি আছে? ইফালে বিক্ৰমে ফোন চোন কৰিছেনে নাই? শেৱালি, তইও বৰ ভাল কথা সোধ আৰু দেই। আজি প্ৰায় এমাহ মানেই হ'ল, তাৰ কোনো খা খবৰেই নাই জাননে। আৰু খা খবৰনো ল'ব কিয় কচোন? মই দেখাত কেনেকুৱা মই নিজেই নাজানো, কিন্তু মই অন্ধ মানুহক জানো কোনোবাই বিয়া পাতে? তই কচোন। ভাল পাব পাৰে, কিন্তু ধৰ কিনো আৰু, সি হৈছে ধনী ঘৰৰ একমাত্ৰ সন্তান। মোৰ দৰে অন্ধ ছোৱালী এজনীক নি সি আৰু ফুলদানি কৰি সজাই থলেহে হ'ব আৰু। সেইকাৰণে বাকী কচোন, তোৰ খা খবৰ ক। জোন, তইনো তেনেকৈ কিয় কৈছ বাৰু কচোন? তই দেখিবলৈ বৰ ধুনীয়া জাননে, সেইবাবেইতো বিক্ৰম তোৰ প্ৰেমত পৰিছে। চাবি, সি তোক কেতিয়াও নেপাহৰে। এদিন নহয় এদিন তোৰ ওচৰত আহিবই সি। আৰু চাচোন, তই ঘৰৰ সকলো কামবিলাকেই কৰ, কিন্তু তই নেদেখ ঠিকেই, কিন্তু সমস্ত কাম কৰিব পাৰই নহয়। তাতো কৰিবিগৈ, কিনো কথাটো আছে। হ'লেও আৰু দে শেৱালি, কোনোবা জানো মাক বাপেকে নিজৰ একমাত্ৰ পুত্ৰ সন্তানলে অন্ধ ছোৱালী এজনী বোৱাৰী কৰি নিব জানো? সেইটোও মোৰ ভয় লাগে জোন, কথাটো নোহোৱা নহয়। ঠিকে আছে, কিছুমান আকৌ তেনেকুৱা নহয় নহয়। হ'ব দে, তই সেইটো কথাকে ভাবি নাথাকিবি। এদিন নহয় এদিন তই বিক্ৰমৰ পত্নী হৈহে এৰিবি। তইও যে কথা ক আৰু দেই শেৱালি। মলয়া, মই যে তোমাক সেইদিনাখনি কথা এটা কৈছিলোঁ, তুমি বিক্ৰমক ক'লানে নাই পাহৰি থাকিলা? তোমাৰ পাহৰা অভ্যাসটো বৰ বেয়া নহয়। তুমি ক'লানে নাই? তাৰ এতিয়া চাকৰিও হ'ল, বিয়া পতাৰ উপযুক্ত বয়সো হ'ল, সেইকাৰণে তাক আমি বিয়াখন পাতি দিব লাগে, বুজিলা? আমি সদায় এনেদৰে নাথাকোঁ নহয়। আৰু শুনা, তাক কৈ দিবা যে অহা দেওবাৰলৈ ছোৱালী এজনী চাবগৈ লাগিব। মই চাইছোঁ, মোৰ অফিচৰ এজন ভাল মোৰ বন্ধুৰ ছোৱালী। তাই বৰ ভাল। সেইদিনাখনি মই তাইক আমাৰ অফিচৰ পাৰ্টিত লগ পাইছিলোঁ। বৰ ভাল ছোৱালী, বৰ সংস্কাৰী ছোৱালী, আমাৰ ঘৰখনৰ লগত একেবাৰেই মিলিব, আৰু বৰ লক্ষিমী ছোৱালী, বুজিলা? তুমি এবাৰ তাইক পালে, কৈছোঁ নহয়, তাইক তুমি এৰিবলৈ মন নকৰিবা। সেইদিনাখনি মোৰ ছোৱালীজনী বৰ পচন্দ হৈ গ'ল। সেইকাৰণে মই ভাবিছোঁ আমাৰ বিক্ৰমলৈ সেইজনী ছোৱালীকে অনাটো ভাবিছোঁ, মোৰ বোৱাৰী কৰি, বুজিলা? তুমি বিক্ৰমক বুজাবা। আৰু শুনা, কথাবোৰ যাতে পাহৰি নাথাকিবা। আজি মই অফিচৰ পৰা অহাৰ পাছত আমি তিনিওটাই বহি কথাবিলাক আলোচনা কৰিব লাগিব, আৰু তুমি যাতে বিক্ৰমক অকণমান বুজাই থবা, বুজিলা নহয়? সি এতিয়া অফিচলৈ যোৱা নাই, তাক অলপমান তুমি বুজাই থবা। মাই গড, মই কথাটো পাহৰিয়ে থাকিলোঁ জানেনে। কি যে হ'ব আৰু। আমাৰ ক্লাবৰ কথা লৈ ফোন কৰি থাকে যে, সেইকাৰণে পাহৰিয়ে থকা গ'ল। হ'ব দিয়ক, আজি মই এতিয়া ইমিডিয়েট তাৰ লগত কথা পাতিম। আপুনি অফিচৰ পৰা আহি লওক, সিও আহক, তাৰ পাছত আমি কথাবিলাক ডিছকাছ কৰিম। আপুনি আহি লওক, যাওক।
তুমি ইম্পৰ্টেণ্ট কথাবিলাক পাহৰা কিন্তু তোমাৰ ক্লাবৰ কথাবিলাক নাপাহৰা চাবা আজি এই কথাটো যদি পাহৰা মোতকৈ আৰু বেয়া মানুহ কোনো নহ'ব বিক্ৰম 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 তুমি ক'ত আছা মা কিয় তুমি ইমান চিঞৰিছিলা কোৱাচোন অহ বিক্ৰম তোমাৰ পাপাৰ পৰা মই গালি খাইছো সেইদিনাখনি তোমাৰ পাপাই মোক এটা কথা কৈ থৈ গ'ল তোমাক ক'বৰ বাবে কিন্তু মোক কোৱাই নহ'লে নহয় জানানে মোক ক্লাবৰ ফোন আহি থাকে যে সেইকাৰণে তোমাক এইটো কথা ক'বলৈ মই পাহৰিয়ে থাকিলোঁ আজি কিমান গালি পাৰিছে জানা সেইকাৰণে মই তোমাক কথাটো ক'বলৈ আহিলোঁ শুনা পাপাৰ বন্ধু এজনৰ ছোৱালী এজনী বোলে বৰ ধুনীয়া দেখিবলৈ একেবাৰে লক্ষিমী বোৱাৰী জানানে সেইজনী মানে সেই ছোৱালীজনীক পাপাই আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছে মানে পাপাই মানে চাবলৈ যোৱা কথা কৈছে তুমি বা এতিয়া কি কোৱা মা মই চাকৰিত জইন কৰা আজি কেইদিন নহৈছে হা তোমালোকে একেবাৰে মই চাকৰিটোত সোমোৱাৰ লগে লগে মানে মোৰ ডিঙিত মানে এটা মানে মালা পিন্ধাই দিবা আৰু এতিয়া তোমালোকৰ পৰাও আৰু উপায় নাই আৰু দেই দুদিনমানতো ৰেষ্ট ল'বলৈ দিয়া চাকৰি কৰিছোহে চাকৰিলৈ গৈছোহে হা পাপা আৰু যে একদম মানে কৈছো নহয় মানে মই মানে মোক একদম মানে কিবা লাগে দেই মামু এইবিলাক কথা মোক নকবা কম তুমি মোক আজি উত্তৰ দিবই লাগিব কাৰণ পাপাই যিটো বিচাৰিছে সেইটো হ'বই লাগিব পাপাই চানডে মানে ছোৱালীজনী চাবলৈ যাম বুলি কৈছে তুমি ৰেডি আছানে নাই মোক সেইটোকে কোৱা মা মই এতিয়াই ৰেডি নাই কাৰণ মই আন কাৰোবাক ভাল পাওঁ বিক্ৰম এয়া তুমি কি কথা ক'বলৈ আহিছা মা তুমি যি শুনিছা মই তাকেই কৈছো কিন্তু বিক্ৰম এয়া কেনেকৈ সম্ভৱ হ'ব পাপাই মনত বৰ দুখ পাব আৰু মই যে মানে তোমালোকৰ ছোৱালীজনী মানে তুমি আৰু পাপাই চোৱা ছোৱালীজনী চাবলৈ গ'লে সেই ছোৱালীজনীয়ে যে মনত কষ্ট পাব আৰু ময়ো যে মনত কষ্ট পাম সেয়া কোনে চাব বিক্ৰম তুমি মানে চাকৰি পোৱাৰ পৰা মানে পাপা আৰু মাৰ কথা নুশুনা হৈ গৈছা আগতে দেখোন আমাৰ কথা প্ৰতিটো কথা আখৰে আখৰে পালন কৰা এতিয়া কি হ'ল ডাঙৰ হৈছা যে নিজৰ ভৰি নিজে থিয় দিছা যে এতিয়া পাপা মাৰ কথা পাহৰিয়ে গৈছা আৰু পাপা মাৰ কথা নুশুনা হৈ গৈছা তুমিও যে আৰু দেই মা মই যি কৈছো সঁচা কৈছো মই যিটো কৈছো তুমিও সেইটো শুনিছা কিন্তু চোৱা মা মই এজনী সঁচাকৈ গাঁৱৰ এজনী সৰল ছোৱালীক ভাল পাওঁ মনে প্ৰাণে ভাল পাওঁ তাইক মই কলেজৰ প্ৰথম দিনাৰ পৰা ভাল পাওঁ কিন্তু তোমালোকে আমাৰ ভাল পোৱাৰ মাজত কেতিয়াও নোসোমাবা মা মই কিন্তু বেলেগ ছোৱালী বিয়া পাতিলে মই কেতিয়াও সুখী হ'ব নোৱাৰিম সেইটো কথা মনত ৰাখিবা কিন্তু পাপাৰ মান সন্মান ইজ্জত এইবিলাক কলৈ যাব মা তুমি আৰু পাপাই মই সুখী থকাটো নিবিচাৰা জানো মই সদায় হেপী থকাটো নিবিচাৰা জানো কিয় তোমালোকে তেনেকৈ কৈছা মই যি বিচাৰিছো সেইটো তোমালোকে এটলিষ্ট দিয়াচোন আজিলৈকে মই তোমালোকৰ কথা মানে কোনো কথাই পেলোৱা নাই এইটো কথা তোমালোকে মোৰ শুনা মই আৰু জীৱনত কেতিয়াও তোমালোকক আৰু কথা মোৰ বাবে শুনিবলৈ নকওঁ মই নাজানো দেই এইবিলাক কথা তুমি পাপাৰ আগত কবা এয়াহে ডাঙৰ হৈ ল'ৰাই কি কৰিছে বাৰু সি নিজৰ মতে নিজৰ পচন্দৰ মতে বিয়া পাতিব মই এতিয়া পাপাকক কেনেকৈ এইবিলাক কথা কওঁ বাৰু মই ক'ব নোৱাৰো পাপাকৰ আগত সি নিজেই ক'ব লাগিব আৰু গাঁৱৰ ছোৱালী ভাল পাইছে গাঁৱৰ ছোৱালীজনী বা কেনেকুৱা দেখিবলৈ আৰু তাইৰ চৰিত্ৰ পাতি বা কেনেকুৱা সিহঁতৰ ঘৰখন বা কেনেকুৱা সেইবিলাক সকলো আহি পৰে কিন্তু ল'ৰাই নুবুজিলে কি কৰা যায় অথনিৰে পৰা আপুনি ইমান কিয় চিঞৰি আছিলে কওকচোন মোৰ গাটো বেয়া লগা বাবে মই বিচনাত পৰি আছিলো কিবা লাগে যদি কমলাক ক'ব লাগিছিলে তাই আছে নহয় নহ'লে বাবুলক ক'ব লাগিছিলে সিও আছে নহয় মোক কিয় এনেই মিছাতে আপুনি চিঞৰি আছে মই চাহ তাহ খাই মেলি ৰেডি তুমিতো গমেই নোপোৱা সিহঁতে মোক এইবিলাক দিলে মই তোমাক বেলেগ এটা কথাৰ কাৰণে মাতিছিলোঁ অথনি যে মই তোমাক কথা এটা কৈ থৈ গৈছিলোঁ অফিচলৈ যোৱাৰ আগত বিক্ৰমক তুমি সুধিলানে নাই কোনটো কথা মই পাহৰিলো কি কথা সুধিবলৈ আপুনি মোক কৈছিলে বিক্ৰমক মলয়া পাহৰা ভেকচন নধৰিবা আজি তুমি যদি এইটো কথা পাহৰিছা নহয় মোতকৈ আৰু বেয়া মানুহ কোনো নহ'ব তুমি সঁচা কথা কোৱা তুমি বিক্ৰমক সুধিছিলানে নাই ছোৱালী চাবলৈ যোৱা কথা সেইটো কথা মই সুধিছিলো তাক কিন্তু তাৰ কোনোবা আছে বুলি কৈছে দেখোন কি বিক্ৰমৰ কোনোবা আছে ক'ত আছে মানে দেখা মেলা মানে ছোৱালীজনীয়ে কি কৰে মানে ছোৱালীজনী মাক দেউতাকে কি কৰে মানে ঘৰখন কেনেকুৱা এইবিলাক তোমাক কিবা কৈছিলে নেকি বাৰু নাই সেইবিলাক সি মোক একো কোৱা নাই কিন্তু গাঁৱৰ ছোৱালী বুলিহে কৈছে তাক মাতা মোৰ মুখৰ আগত ক'বলৈ কোৱা বিক্ৰম তোমাক পাপাই মাতিছে পাপা কোৱাচোন বিক্ৰম মায়ে যিবিলাক কথা কৈছে
সেইবিলাক কথা সঁচা নেকি? পাপা, মায়ে যি কৈছে এইবিলাক সকলো সঁচা। কিন্তু তুমি ইমান ধনী ঘৰৰ ল'ৰা এটা হৈ সেই গাঁৱৰ ছোৱালীজনীক কেনেকৈ আনিবা? তাই কি পঢ়ি আছিল? তাই মানে মাক দেউতাকে কি কৰে? তাই ঘৰখনৰ বেকগ্ৰাউণ্ড কেনেকুৱা সেইবিলাক তুমি জানা জানো? মই তোমাৰ কথা নুশুনো দেই। তুমি তুমি সেই গাঁৱৰ ছোৱালীজনী মোৰ ঘৰৰ বোৱাৰী কৰি আনিবা? এইটো অসম্ভৱ। মই এইটো কেতিয়াও সম্ভৱ হ'বলৈ নিদিওঁ। পাপা, মই সেই ছোৱালীজনীক কলেজৰ পৰাই ভাল পাওঁ আৰু তাইক মই কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। আৰু শুনা, তাই গাঁৱৰ ছোৱালী, তাই দুখীয়া ঘৰৰ ছোৱালী আৰু তাই এজনী অন্ধ ছোৱালী। তাইক মোৰ বৰ ভাল লাগে। কি অন্ধ ছোৱালী? অন্ধ ছোৱালীজনী মোৰ ঘৰত কি ফুলদানি কৰি সজাই থবলৈ আনিম নেকি? কি? অন্ধ ছোৱালী? সেইজনীক আমাৰ ঘৰত আনি কি কৰিবাহি? পাপা, তাই অন্ধ হ'ব পাৰে, কিন্তু তাই ঘৰৰ সমস্ত কাম কৰে আৰু বৰ ভাল ছোৱালী, লক্ষ্মী ছোৱালী, বৰ মৰমীয়াল। তাই সহজ সৰল ছোৱালী। নাই নাই বিক্ৰম, মই এই সম্পৰ্ক কেতিয়াও মানি ল'ব নোৱাৰো। আৰু মই এই সম্পৰ্ক তোমালোকক ইমানতে শেষ কৰি দিম, কাৰণ মই এই সম্পৰ্কটো আৰু আগবাঢ়িবলৈ কেতিয়াও নিদিওঁ। আৰু শুনা, সেই গাঁৱৰ ভিকহু ছোৱালীজনীক মোৰ ঘৰৰ বোৱাৰী কেতিয়াও কৰিব নোৱাৰিবা। আৰু মই সেই ছোৱালীজনীক অন্ধ সেই অন্ধক মই মোৰ ঘৰৰ বোৱাৰী কৰি আনিম? এইটো কেতিয়াও সম্ভৱ নহয় বিক্ৰম। তুমি তাইক পাহৰি যোৱা। আৰু শুনা, মই তোমাৰ বাবে এজনী ছোৱালী চাইছো, বৰ ধুনীয়া, ধনী ঘৰৰ ছোৱালী, চহৰৰ ছোৱালী, মোৰ বন্ধুৰ ছোৱালী। আৰু চান্দে ওলাবা, মোৰ বন্ধুৰ ছোৱালীক চাবত যাব লাগিব। আৰু অতি শীঘ্ৰে তোমালোকৰ ৰিং চেৰিমনি মই কৰি দিম আৰু বিয়াও মই সোনকালে পাতি দিম। শুনিলা নহয়? তাকে নহ'বলৈ হ'লে তুমি পাপাক পাহৰি যাবা। বিক্ৰম, তুমি কাণখন খুলি ভালদৰে শুনি লোৱা। সেই ভিকহু ঘৰৰ অন্ধ ছোৱালীজনী মোৰ ঘৰৰ বোৱাৰী কেতিয়াও হ'ব নোৱাৰে। আৰু তুমি যদি সেইজনীক বোৱাৰী কৰি মোৰ ঘৰলৈ আনো বুলি ভাবিছা, তেতিয়াহ'লে মা পাপাক পাহৰি যাবা, বুজিলা? আৰু মোৰ সকলো মান সন্মান ধূলিৰ লগত তুমি যাতে মিহলাই নেপেলোৱা, সেইটো কথা মনত ৰাখিবা। কিন্তু মা, মই তাইক কথা দিছো, তোমালোকে এনেকে ক'লে নহ'ব নহয়। মই তাইক কিমান ভাল পাওঁ, তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। তোমালোকে যিয়েই নকোৱা, মই তাইকেই বিয়া পাতিম। আৰু তোমালোকে যদি তাইক বিয়া পাতিবলৈ মোক নিদিয়া, তেতিয়াহ'লে মই তাইক লৈ পেলাই ক'ৰবালৈ গুচি যাম। বিক্ৰম, শুনাচোন। দেখিলা মলয়া, ই কিমান ওপৰলৈ উঠি গ'ল। চাকৰিটো পালেহে সি আমাৰ কথা নুশুনা হৈ গ'ল। যিটো ল'ৰাই আমাৰ কথা আখৰে আখৰে পালন কৰে, সেই ল'ৰাটো আজি এই অন্ধ ভিকহু ঘৰৰ ছোৱালীজনীৰ বাবে সকলোবিলাক ত্যাগ দিবলৈ সাজু হৈছে। ই আমাকো পাহৰি যাব। ইয়াক আমি সেই ছোৱালীজনীৰ পৰা আঁতৰাবই লাগিব। আপুনি ঠিকেই কৈছে। ই সঁচাকৈ চাকৰিটো পোৱাৰ পৰা আমাৰ দুইটাৰ কথা নুশুনা হৈছে। ইয়াক কিবা এটা নহয় কিবা এটা কৰিবই লাগিব। বিক্ৰম, তুমি মোৰ কথা নেৰাখিলা। তুমি এই গাঁৱৰ ভিকহু অন্ধ ছোৱালীজনীক মোৰ ঘৰলৈ বোৱাৰী কৰি তুমি লৈ আহিলা। তুমি মোৰ মান সন্মান ইজ্জত সকলোখিনি ভৰিৰে মোহাৰি এই অন্ধ ছোৱালীজনীক লৈ আহিলা। তুমি বৰ ভাল কাম নকৰিলা বিক্ৰম। তুমি মোক লাজত পেলালা। বিক্ৰম, তুমি এইবিলাক কি কৰিলা? আজিতো চানডে, আমি দেউতাৰ বন্ধুৰ ঘৰত ছোৱালী চাবলৈ যোৱাৰ কথা আছিলে। তুমি মানে গাঁৱলৈ গৈ এই ভিকহু ছোৱালী, এই অন্ধ ছোৱালীজনীক মোৰ ঘৰলৈ বোৱাৰী কৰি লৈ আনিলা। তুমি বৰ ভাল কাম নকৰিলা বিক্ৰম, ভাল কাম নকৰিলা। মুঠতে তুমি মা পাপাৰ মনত বহুত আঘাত দিছা। ইয়াৰ ফল তুমি পাবাই। মা, মানে দেউতা, বিক্ৰমৰ কোনো ভুল নাই দিয়ক। মই সেই তাইক চুৰ কৰি পেলাই আপোনালোকৰ ঘৰৰ বোৱাৰী হৈছোঁ। যি ক'ব লগা আছে মোক কওক, বিক্ৰমক নক'ব প্লিজ। মই আপোনালোকৰ ভৰি হাতে ধৰিছোঁ। তুমি কিয় তেনেকৈ কৈছা?
তোমাক মইহে জোৰ কৰি পেলাই এইখন ঘৰলৈ বোৱাৰী কৰি আনিছো। মা পাপাই যি ক'ব লগা আছে মোক কওক। বিক্ৰম, তই মনে মনে থাক। মোৰ মুখৰ আগত আৰু তই এটা শব্দ নকবি। ভিকহু ঘৰৰ অন্ধ ছোৱালীক মোৰ ঘৰৰ বোৱাৰী কৰিলি যেতিয়া, তোৰ আৰু মোৰ আজিৰ পৰা সম্পৰ্ক শেষ। তই ইয়াৰ পৰা যা বুলি কৈছো, ওলাই যা মোৰ ঘৰৰ পৰা। পাপা, কিয়নো তেনেকৈ কৈছা? কলৈ যাম এতিয়া মই এই নতুন ন ছোৱালীজনীক লৈ? প্লিজ পাপা, সোমাবলৈ দিয়া না। যি কৰ কৰি থাক, মোক একো নকবি। দেখা নাই? পাপা, পাপা শুনাচোন। মা, তুমি আমাক আদৰি লৈ যোৱা। মান সন্মান সকলোখিনি ভৰিৰে মোহাৰি তই এই ভিকহু ঘৰৰ অন্ধ ছোৱালীজনীক মোৰ ঘৰলৈ বোৱাৰী কৰি আনিলি। কিমান আশা বুকুত বান্ধি লৈছিলো যে একমাত্ৰ ল'ৰা সন্তানৰ মই বিয়া পাতিম। কিমান যে মই সপোন দেখিছিলো, সেই সপোনবোৰ তই পদকতে ভাঙি চিঙি চুৰমাৰ কৰি দিলি। বিক্ৰম, এবাৰ ভাবি চাবি, মই আজি মনত কিমান আঘাত পাইছো আৰু পাপাই কিমান মনত আঘাত পাইছে। তহঁতক আকৌ আমি আশীৰ্বাদ দিব লাগে। তই এনে ভাল কাম কৰি অহা নাই নহয়। তই আমাৰ সকলোবোৰ ভৰিৰে মোহাৰি আহিছ। সেইকাৰণেই মই তহঁতক আদৰি নিবলৈ নোৱাৰো। মোক নকবি, যেনেকৈ ভিতৰলৈ সোমাই থাক। আৰু এই অন্ধ ছোৱালীজনীক কৈ দিবি যে আমাক মা পাপা বুলি মাতিবলৈ মানা কৰিবি, বুজিলি নহয়? মা, এনেকৈনো কিয় কৈছে? আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো, অভিশাপ নহয়। ঐ ছোৱালী, তই মনে মনে থাক। তই মোক মা বুলি নামাতিবি। তই মোক মা বুলি মাতিবলৈ ক'ত অধিকাৰ পালি? বিক্ৰম, তোৰ পত্নীক ভালকৈ বুজাই দে, মই তাইৰ মাক নহয়। মা, মা শুনাচোন। মা। বিক্ৰম, মই তোমাক ঠিকেই কৈছিলো যে মই তোমাৰ লগত বিয়া নহওঁ। কাৰণ তোমাৰ লগত মই বিয়া হ'লে তোমালোকৰ মা পাপাই মোক বহুত বেয়া পাব। দেখিলা নহয় এয়া? সঁচাকৈ মই অন্ধ হৈ পেলাই ইমান আশা দেখিব নালাগিছিলে, ইমান সপোন ৰচিব নালাগিছিলে। এতিয়া তেওঁলোকে মনত সঁচাকৈ বৰ আঘাত পালে। আৰু এটা কথা কওঁ, তোমাক মই মনে প্ৰাণে ভাল পাইছিলো। সেইবাবে তোমাৰ লগত মই গুচি আহিলো। মই এইটো ভাবি নাচালো যে মই এজনী অন্ধ ছোৱালী। মোৰ দৰে এজনী অন্ধক কোনে নিজৰ বোৱাৰী কৰি ল'ব, মই সেইটো ভাবি নাচালো। মা দেউতাই মনত চাগে কিমান কষ্ট পাইছে, মোৰ বাবে এইবিলাক সকলো হৈছে। জোন, তুমিনো কিয় তেনেকৈ কৈছা? তোমাৰ গাত অকণো ভুল নাই। ভুল আছে যদিও মোৰ গাত ভুল আছে। কাৰণ মইহে তোমাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছো। আৰু চাবাচোন, মোৰ মা পাপাই মোক এৰি পেলাই বেছি দেৰি থাকিব নোৱাৰে। আৰু তেওঁলোকৰ অভিমান হ'বই দিয়াচোন। কাৰণ তেওঁলোকৰ একমাত্ৰ সন্তান মই। সৰুৰ পৰাই মোক কিমান মৰমেৰে ডাঙৰ দীঘল কৰিছে, সেইকাৰণে মা পাপাই অভিমান কৰিবই। আৰু মোৰ মা পাপাক তুমি পোৱাই নাই নহয়। মোৰ মা পাপাক যেতিয়া তুমি ওচৰৰ পৰা পাবা, তেতিয়া তুমি বুজিবা যে মা পাপা বহুত ভাল। আৰু চাবাচোন, অকণমান দেৰিৰ পাছতেই মা পাপাই মোক ক্ষমা কৰি দিব। আৰু মই তেওঁলোকৰ ওচৰলৈ গৈ ক্ষমা খুজিমগৈ। ইমানহে কথা। আৰু তেওঁলোকে বেছি দেৰি অভিমান কৰি থাকিব নোৱাৰে মোৰ লগত, চাবাচোন। আৰু ব'লা জোন, পাৰিলে মোক ক্ষমা কৰি দিয়া। কাৰণ মই তোমাক আদৰি নিবলৈ কৈছিলো, কিন্তু মায়ে নিনিলে। উপায়তো নাই। ব'লা, আমি দুয়ো হাতত ধৰি পেলাই আমাৰ জীৱন পথত আগুৱাই যাওঁ। ব'লা জোন, ভিতৰলৈ সোমাই ব'লা। হেৰি, আমাৰ ল'ৰাই যি ভুল কৰিলে আৰু দিয়ক। কিনো কৰিব এতিয়া? সি আমাৰ একমাত্ৰ সন্তান। সি যদি এইখন ঘৰৰ পৰা ওলাই যায়, আমাৰ দুটা কি হ'ব বাৰু এবাৰ ভাবকচোন। যি ভুল কৰিলে আৰু আমি তাক ক্ষমা কৰি দিয়াই ভাল হ'ব নেকি? সেইকেইদিন মই না ভালদৰে শুব পাৰিছো, না ভালদৰে খাব পাৰিছো। খালি ল'ৰাটোৰ চিন্তাই মনলৈ আহি আছে। হয়, সি ভুল কৰিছে। গাঁৱৰ ভিকহু ঘৰৰ অন্ধ ছোৱালীজনীক সি বিয়া পাতি আনিব নালাগিছিলে। কিন্তু কি ক'ব চাওকচোন, তাৰ কপালতেই সেই অন্ধ ছোৱালীজনীয়ে আছিলে। কিনো কৰিম এতিয়া? নিজৰ সন্তান কলৈনো খেদি দিম? কিনো কৰিম? আপুনিও এবাৰ ভাবি চাওকচোন। আপুনিও খংটো কমুৱক। এইবিলাক পাহৰি পেলাই আমি সিহঁতহালক আমি আঁকোৱালি লওঁ। তাইও দেখিছো নহয়, সঁচাকৈ তাই বৰ অন্ধ হ'ব পাৰে। তাই কিন্তু কামে বনে সকলো ফালৰ পৰা ছোৱালীজনী বহুত লক্ষিমী ছোৱালী। মই এইকেইদিন চাই আছো নহয়,
বনোৱা কোনোৱাৰ পৰা আদি কৰি ঘৰ সৰাৰ পৰা আদি কৰি সকলো কাম কৰিব পাৰে। মই চাইছোঁ, ভাল ছোৱালী তাই জানেনে? আমাৰ ঘৰখনৰ বাবে তাই লক্ষীমী ছোৱালী। অন্ধ হ'ল কি হ'ল, তাই সকলো কাম কৰিব পাৰে। মলয়া, মোৰ খং মাৰ যোৱাই নাই। মোৰ সেইদিন ধৰি মোৰ খং উঠিয়েই আছে, কাৰণ ল'ৰাই ভুল কৰিছে। মই তাক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰো। তুমি মোক কৈ নাথাকিবা, তুমি সিহঁতক ক্ষমা কৰি দিয়া। মই কেতিয়াও নোৱাৰো। মই জীয়াই থকাৰ অৱস্থাত মই সিহঁতক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰো বুলি কৈছো, নোৱাৰো। এইটো সি কি ভাল কাম কৰিলে? সি এইটো ভাল কাম কৰা নাই। আমাৰ গোটেই পৰিয়ালৰ মানুহে আমাক থু কৰিছে, কাৰণ তহঁতৰ একমাত্ৰ সন্তানকেই ভাল কৰিব নোৱাৰিলি, ভালকে গঢ় দিব নোৱাৰিলি। এইবিলাক কথা মইহে শুনিছো, তুমি শুনিছা জানো? মই জীয়াই থকা অৱস্থাত সিহঁতক মই ক্ষমা কৰি নিদিওঁ, আৰু তুমি মোক জোৰ কৰি নাথাকিবা, বুজিলা নহয় মলয়া? কিয়নো আপুনি তেনেকৈ কৈছে? মানুহৰ জীৱন খন্তেকীয়া, সাজি আছো কাইলৈ নাথাকিবও পাৰোঁ। সেইবিলাক যদি আমি ধৰি থাকোঁ কেনেকৈ হ'ব বাৰু? আমি এৰা ধৰাৰ মাজেৰে চলিব লাগিব, তেতিয়াহে আমাৰ পৰিয়ালটো সুখী হৈ থাকিব পাৰিম। যদি আমি আৰু ধৰিয়ে থাকোঁ কেনেকৈ হ'ব কওকচোন? আপুনি এৰক না প্লিজ। তুমি মোক নকবা আৰু একো এটা শব্দ তোমাৰ মুখৰ পৰা ওলাব নালাগে তাৰ বিষয় লৈ। মলয়া, তুমি পাহৰি নাযাবা, সি দিয়া আমাক মনৰ আঘাতটো মই কেতিয়াও পাহৰিব নোৱাৰো। সি আমাক মনত অলপ আঘাত দিলে নেকি? চোৱাচোন, ল'ৰা সন্তান এটাই, আগলে নাই পাছলে নাই, কিমান সপোন ৰচিছিলো, কিন্তু সেই সপোনবোৰ সি ভৰিৰে যে মোহাৰি পেলালে, সেই কথা তুমি গম পাইছানে নাই? আকৌ এতিয়া তাক মই ক্ষমা কৰি দিবলৈ তুমি মোক জোৰ কৰি আছা। নাই, মই তাক নহ'ব আৰু মোৰ দ্বাৰা এইবিলাক। মা, দেউতা, আপোনালোক আহকচোন। মই আপোনালোকৰ বাবে আজি কিবা এটা স্পেচিয়েলকৈ বনাইছোঁ। ব'লক খাওকগৈ। মলয়া, গাঁৱৰ এইজনী কৈ দিয়া যে আমাৰ ঘৰত কাম কৰা মানুহৰ অভাৱ হোৱা নাই, তেওঁলোকে আমাক বনাই দিব, এই হাতে আমি কেতিয়াও নেখাওঁ বুলি তুমি কৈ দিয়া। দেউতা, আপুনি কিয়নো তেনেকৈ কৈছে? মই এইখন ঘৰলৈ আহিব দিন ধৰি আপোনালোকে মোক ভালদৰে মাতিছে না কিবা এটা সুধিছে, একোৱেই কৰা নাই। মোৰ এটাই ভুল, আপোনাৰ ল'ৰালে মই পলাই আহিলোঁ, মন্দিৰত বিয়া পাতি এইখন ঘৰলৈ আহিলোঁ। সেইটোৱেই মোৰ ভুল নহয় জানো? তাৰ আগতে এটা কথা শুনি লওক। আপোনাৰ ল'ৰাই মোক কৈছিল যে মই যদি তেওঁৰ লগত বিয়া নহওঁ, তেওঁ বোলে এইখন পৃথিৱী নাথাকে, আৰু মই সেইটো ভয়তে তেওঁৰ লগত বিয়া হ'বলৈ মান্তি হ'লোঁ। মই তেওঁক বহুত বুজাইছিলোঁ, কিন্তু বুজি নাপালে। পাছত আপোনালোকে আকৌ মুখে ধৰিবগে, সেইদে বুলি মই তালৈ বিয়া হৈ গুচি আহিলোঁ। আমি এইবিলাক চলাকি কথা নাজানো। আমি গাঁৱলীয়া মানুহ, সহজ সৰল মানুহ, আমি চিধা চাধা কথা কোৱা মানুহ। এইবিলাক কথা বুজি নাপাওঁ যে, সেইকাৰণেহে। দেউতাও, আপোনালোকে মোক চাগে বৰ বেয়া পাইছে নহয়নে? মলয়া, মই ভালে ভালে কৈছো, এইজনীক মোৰ আগৰ পৰা আঁতৰি যাবলৈ কোৱা, নহ'লে কথা বেয়া হৈ যাব। হ'ব দিয়ক দেউতা, মই যাওঁ, মই ওলাই যাওঁ। মায়ে ক'ব নালাগে, মই শুনিছোঁ নহয়। দেখিলেনে, তাই ইমান ধুনীয়াকৈ কথাকেইটা ক'লে, আৰু আপুনি হৈছে খঙতেই থাকে। বাদ দিয়ক নাই এইবিলাক কথা, নিজৰ পুত্ৰ সন্তানটোৰ কথা ভাবক, আমাৰ ল'ৰাৰ কথা ভাবক। তাইৰ কথা নালাগে। ল'ৰা যদি এইখন ঘৰৰ পৰা ওলাই গুচি যায়, কেনেকৈ কি হ'ব বাৰু? গ'লে যাওক, মোক এইবিলাক তুমি শুনাই নাথাকিবা। তেতিয়াহ'লে আৰু এটা কথা শুনি লওক কাণ পাতি। এইখন ঘৰৰ পৰা যদি ল'ৰা যাবলৈ হয়, তেতিয়াহ'লে এইখন ঘৰৰ পৰা ময়ো মোৰ মাৰ ঘৰলৈ গুচি যামগৈ। মলয়া, কি কথা ক'বলৈ আহিছা তুমি? যি শুনিছে সেয়াই কৈছোঁ মই। মলয়া, এয়া তুমি কি কথা ক'বলৈ আহিছা?
তোমাৰ অবিহনে মই থাকিব নোৱাৰো বুলি তুমি দেখোন জানাই। তুমি তুমি মানে ল'ৰা আৰু বোৱাৰীৰ বাবে এনেকৈ ক'ব পাৰিছা? আপুনি এটা কথা চিন্তা কৰি চাইছেনে নাই? আপুনি যেনেকে মোক এৰিব নোৱাৰে, ঠিক তেনেকে ল'ৰাইও সেই বোৱাৰীক এৰিব নোৱাৰে। অন্ধ হ'ব পাৰে, কিন্তু তাইৰ মাত কথা, তাইৰ আচাৰ ব্যৱহাৰ, তাইৰ সংস্কাৰ সকলোবিলাকেই তাই মানে আমাৰ ল'ৰাক মোহিত কৰি পেলাইছে। আৰু চাওকচোন, এই মানে তাই অহানো কেইদিন হৈ গ'ল, মোকো বৰ মোহিত কৰিছে তাইৰ কথা বতৰাই। বাদ দিয়ক, ক্ষমা কৰি দিয়ক সিহঁতহালক। মই নোৱাৰো আৰু এনেদৰেই থাকিব। হ'ব দিয়া মলয়া, তুমি কৈছা যেতিয়া মই সিহঁতহালক ক্ষমা কৰি দিম। কি আপুনি সঁচাই কৈছেনে? সঁচাকৈ আজি মোৰ মনটো বৰ ভাল লাগিছে। মোৰো খং উঠিছিলে দিয়কচোন, কিন্তু মই ভাবি চিন্তি মই তাৰ অবিহনে জীয়াই থাকিব নোৱাৰো সেইবিলাক ভাবিলো। আৰু সি যদি এইখন ঘৰ এৰি গুচি যায়, আমি হাল কেনেকৈ থাকিম সেইবিলাকো ভাবিলো। সেইকাৰণে ল'ৰাটো মুখলৈ চাই ক্ষমাই কৰি দিওঁ দিয়ক। কাৰণ সিহঁতৰ অবিহনেনো আমাৰ এই পৃথিৱীত কোন আছে কওকচোন? আৰু ল'ৰা য'ত সুখী, আমিও তাতেই সুখী হ'ব লাগিব। তেতিয়াহে আমাৰ সংসাৰবিলাক আগবাঢ়ি যাব। আৰু চাওকচোন, তাই অন্ধ হ'ব পাৰে, তাই দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰে, কিন্তু তাই কিমান মৰমেৰে, তাই সঁচাকৈ বহুত সংস্কাৰী, তাই বহুত লক্ষিমী বোৱাৰী, জানেনে? আমাৰ ঘৰখনৰ বাবে লক্ষিমী বোৱাৰী তাই। মলয়া, তুমি মোৰ আজি চকু ফুল খুৱাই দিলা। হ'ব দিয়া, মই সিহঁতহালক ক্ষমা কৰি দিম আৰু যিমান পাৰো সোনকালে বোৱাৰীৰ চকুকেইটা লগাই আনিম। বিক্ৰম, মই এটা কথা ভাবিছো, তোৰ বিয়া পাতো বুলি ভাবিছো মই। কিন্তু পাপা, মইতো জুনক বিয়া পাতিলো, আকৌ মই বিয়া নাপাতো। কিন্তু জুনৰ অবিহনে মই থাকিব নোৱাৰো পাপা, অলপমান বুজাচোন তোমালোকে। সঁচাকৈ আমাৰ সেই সৰু বিক্ৰমেই হৈ আছে। হেৰৌ অকৰা, তোক আকৌ আমি ছোৱালী চাই বিয়া পাতি দিব খোজা নাই। তোক আমি জুনৰ লগতেই ধুমধামেৰে বিয়াখন পাতি দিব খুজিছো, বুজিলি অকৰাটো কৰবাৰ? বোৱাৰী আৰু বিক্ৰম, তহঁত দুইটাই মোক ক্ষমা কৰি দিবি। মই তহঁতক নেজানি নুশুনি বহুত ডাঙৰ ডাঙৰ কথা শুনালো। কিন্তু হ'ব দে আৰু, এইবিলাক ধৰি মেলি নাথাকিবি। দেউতা, আপুনি ক্ষমা খুজিব নালাগে। বিক্ৰমে যিটো ভুল কৰিছে সকলো মাক বাপেকৰে খং উঠিবই দিয়কচোন, কিয়নো নুঠিব? মোৰ দৰে এজনী দুখীয়া ভিকহু ঘৰৰ অন্ধ ছোৱালী এজনীক এনেদৰেই লৈ আহিছে, সেইটো আপোনালোকৰ খং উঠিবই। আপোনালোক ইমান ধনী মানুহ, কিন্তু মই আজিলৈকে আপোনালোকক দেখাও নাই, আৰু নেদেখাকৈ মৰি যাম আপোনালোকক। তথাপিতো আপোনালোকৰ মাত কথা বিলাক শুনিয়ে মোৰ কিবা ভাল লাগিছে। আপোনালোক বহুত মৰমীয়াল, আপোনালোক সঁচাই ভাল। দেউতা, মই আপোনাক দেউতা বুলি মাতিব পাৰিমনে বাৰু? বোৱাৰী, কিয় নোৱাৰিবা? আজিৰ পৰা তুমি মোক পাপা বুলি মাতিবা, দেউতা নহয়। কাৰণ বিক্ৰমে মোক পাপা বুলি মাতে। ঐ, শুনিলি নহয়? তহঁত দুটা এতিয়া বিয়াৰ বাবে সাজু হ। আৰু বিক্ৰম, মই এটা কথা ভাবিছো, বোৱাৰীৰ চকুহাল আমি লগাই আনিম বুলি ভাবিছো, বুজিলি নহয়? অতি সোনকালে আমি বোৱাৰীৰ চকুহাল লগাই আনি তাৰ পাছত তহঁতৰ বিয়া ধুমধামেৰে পাতিম, য'ত নেকি মাৰ সপোন পূৰণ হ'ব। মায়ে সপোন দেখিছিলে, সেই সপোন আৰু ময়ো যি সপোন দেখিছিলো, সেই সপোন, আমাৰ দুয়োৰে সপোন আমি বাস্তৱত পৰিণত কৰিবলৈ গৈ আছো। তহঁত এতিয়া সুখী নে? পাপা, সঁচাকৈ মই আজি বহুত সুখী পাপা। তুমি যে মোক ক্ষমা কৰি দিবা বুলি মই কল্পনাই কৰিব পৰা নাই। তোমাৰ চকুলে চাবলৈ মোৰ ভয় লাগিছিল। সঁচাকৈ পাপা, তুমি মোক ক্ষমা কৰি দিলা, জুনক ক্ষমা কৰি দিলা, বৰ ভাল লাগিছে। আৰু তুমি আমাৰ বিয়াৰ কথা চিন্তা কৰিছা। হ'ব, তোমালোকে যি কৰা তাকেই কৰিম। জুনৰ চকুহাল লগাই আনিব খুজিছা, লগাই আনিম। আজিহে মোৰ মনটো শান্তি লাগিছে। বোৱাৰী, বিক্ৰম,
সঁচাকৈ আজিহে আমাৰ পৰিয়ালটো সম্পূৰ্ণ গতে লাগিছে।